আজি আপুনি নলবাৰী সমষ্টিত ঘোগা অঞ্চলত প্ৰচাৰ চলালে কেনেকুৱা দেখিছে? মই আজি দক্ষিণ বাহজানী ঘোগা যি আমাৰ পঞ্চায়ত এই পঞ্চায়তৰ প্ৰচাৰ চলালোহি আমাৰ প্ৰাৰ্থী AP প্ৰাঞ্জল আৰু ৰুমি বেগমৰ 10 নম্বৰ ৱাৰ্ডৰ সদস্যাৰ লগত আমি ৰাইজৰ উৎসাহ দেখা পাইছোঁ আৰু মুখ্যমন্ত্ৰীয়ে যিটো সদায় কৈ থাকে যে কংগ্ৰেছ মুক্ত বিৰোধী মুক্ত অসম ভাৰত এইবিলাক যে অকল মানে তেওঁ উৰাজাহাজত উৰি কৈ থাকে এই উৰা বাতৰি বুলিয়ে মই ক'ব বিচাৰিছোঁ। আচল কথা এইটো নহয়। আমাৰ যেতিয়াই মই গৈছোঁ কৈছে আমি হাতৰ মানুহ দিয়া এনেকৈ মানে গাঁৱৰ মানুহ চবে আমাক আদৰণি জনাইছে সেইকাৰণে মই ভাল পাইছোঁ। আৰু দ্বিতীয়তে মুখ্যমন্ত্ৰীয়ে কৈছিলে তেওঁ ইয়াতে অংশগ্ৰহণ নকৰে কিন্তু তেওঁতো হেলিকপ্টাৰ লৈ উৰি আছে আৰু আমাৰ গোটেই অপপ্ৰচাৰবিলাক চলাই আছে তেওঁ বিভিন্ন ধৰণৰ। উদাহৰণস্বৰূপে তেওঁতো 23 লাখ চাকৰি দিম বুলি কৈছিলে এটা সময়ত যেতিয়া 16 চনত আমাৰ বিজেপি চৰকাৰ আনিব বিচাৰিছিল। এতিয়াতো তেওঁ প্ৰথম বছৰতে 1 লাখ দিম বুলি কৈছিল। এতিয়া তেওঁৰ আজি কেইবছৰ হৈ গ'ল 5 বছৰ হ'ল এতিয়ালৈকে তেখেতে 1 লাখতকৈ 2টামান চাকৰি বেছি দিছে কি নাই সন্দেহ হৈছে। আৰু যিখিনি চাকৰি দিছে আমাৰ তৰুণ গগৈ দিনত যিবিলাকে পেঞ্চন লৈছিলে যিবিলাকে ৰিটায়াৰ হৈছিলে সেই ৰিটায়াৰমেণ্ট ভেকেঞ্চি পূৰণ কৰিছে। নতুন চাকৰি তেওঁলোকে কৰিবই পৰা নাই, মূল্যবৃদ্ধি ৰোধ কৰিবই পৰা নাই, বয় বস্তুৰ দাম কমাব পৰা নাই, গেছৰ দাম কমাব পৰা নাই, আমাৰ ভাল দিন আনিব পৰা নাই। কিন্তু এতিয়া মানে আকৌ নতুন কথা কৈ থাকে। এতিয়া বিভিন্ন ধৰণৰ ধৰ্মীয় কথাও কৈ আছে। কিন্তু মই যদি কওঁ যে এইবিলাক কথাতকৈ মূল হ'ল আমাৰ নিবনুৱাৰ সমস্যা সমাধান আৰু মূল্যবৃদ্ধি ৰোধ আৰু আমাৰ শান্তি সম্প্ৰীতি আৰু অসমৰ যাতে খেতি আৰু অন্যান্য দিশত উন্নয়ন হয় সেইবিলাকৰ ক্ষেত্ৰত তেওঁ একো কথা কোৱা নাই। তেওঁ এতিয়া কোন কাৰ নাগৰিক ক'ৰ কি হ'ল কোন ক'ত গ'ল এই চব তামাচা কৰি আছে। সেই গতিকে এই কথাবিলাক আচল কথা নহয়। আচল কথাটো হ'ল গাঁৱৰ উন্নয়ন যিটো পঞ্চায়তৰ যোগেদি কংগ্ৰেছে কৰিব। সেই গতিকে কংগ্ৰেছক ৰাইজে এবাৰ সমৰ্থন দিব মই নিশ্চিত। সমাপ্ত হ'ল কেনেকুৱা হ'ব বুলি ভাবিছে? উজনিত আমি যথেষ্ট ভাল কৰিম কিন্তু আপোনালোকে চাব আজি অকল এজনৰ নাম ল'লে ভুল হ'ব। মই কাৰ নাম ল'ম? তেওঁলোকৰ মানে এনেকুৱা দম্ভালি এনেকুৱা কথা ক'বলৈ আৰম্ভ কৰিছে মণ্ডল সভাপতিৰ পৰা আৰম্ভ কৰি পবিত্ৰ মাৰ্ঘেৰিটালৈকে আৰু অসম বিধানসভাৰ সদস্যলৈকে সকলোৱে এনেকুৱা দম দি আছে ৰাইজক যে মুক্ত নিৰ্বাচন হ'বই দিয়া নাই। তেওঁলোকে কয় মই বৰ্ডত থাকিম, চাউল মই দিম, ঘৰ মই দিম, অৰুণোদয় মই দিম, কংগ্ৰেছক ভোট দিলে কাটি দিম এনেকুৱা ধৰণৰ কথা কৈ পেলাই গণতন্ত্ৰ কৰিব বিচাৰিছে তেওঁলোকে। এইটোতো এটা যে ফেচিষ্ট দল সেইটো প্ৰমাণ হৈছে। আৰু এবাৰ ভোট লৈ পেলাই তেওঁলোকে এটা সংবিধানেই সংশোধন কৰি দিব বিচাৰিছিল। আজি আমাৰ নাগৰিকৰ যি অধিকাৰ ধৰ্মৰ অধিকাৰ বা আমাৰ যিকোনো ধৰণৰ জীৱিকাৰ অধিকাৰ যিকোনো ব্যৱসায় কৰাৰ অধিকাৰ এই চবটো কাটি দিব বিচাৰিছে। আৰু পঞ্চায়তটো তেওঁলোকে সময়মতে নাপাতেই। এতিয়া এনেকুৱা অৱস্থা যে পদুম ফুল দেখা হ'লে গাঁৱৰ ৰাইজে ভোট নিদিলে হয়। সেইকাৰণে তেওঁলোকে বেলট পেপাৰত পদুম ফুল দিয়া নাই, পদুম ফুল গায়ব কৰি দিছে আৰু পদুম ফুলৰ বদলি কংগ্ৰেছক দিলে হয় হাতৰ চিন। সেইকাৰণে হাতৰ চিনটো তেওঁলোকে আইন কৰি পেলাই নাইকিয়া কৰি দিছে। এতিয়া আমাৰ অলপ কষ্ট হৈছে, আমি বুজাব লগা হৈছে। ক'ৰবাত উৰাজাহাজ, ক'ৰবাত কেটলি, ক'ৰবাত টেবুল, ক'ৰবাত কম্পিউটাৰ এনেকৈ কৈছোঁ। কিন্তু 2টা চিট আমাৰ হাত জিলা পৰিষদ আৰু আঞ্চলিক আমি সেই গতিকে তেনেকৈ প্ৰচাৰ চলাই আছোঁ। ভাল হৈছে। এইখিনিতে এটা কথা সুধিব বিচাৰিম যোৱাকালি খোৱাঙৰ বিধায়ক প্ৰিয় বিধায়ক কি ক'ব? মই এইবিলাক লোকৰ কথাত সোমালে মোক আৰু গালি পাৰিব কিবাকিবি ক'ব। কিন্তু যেতিয়া এজন শাসকীয় পক্ষৰ বিধায়কে এই কথা কৈছে নিশ্চয় কিবা তেওঁ সম্ভেদ পাইছে। তেওঁ ক'ৰবাত চাগে কেতিয়াবা মুখ্যমন্ত্ৰীক লগ পাব গৈছিল। আমাৰ প্ৰধানমন্ত্ৰীয়ে যেনেকৈ পাকিস্তানলৈ বিনা নিমন্ত্ৰণ বিৰিয়ানী খাই আহিছিল কিজানি আমাৰ মুখ্যমন্ত্ৰীৰ ঘৰত কিবা কেক চেক খাই থকা দেখা পাইছে চবকে সেইকাৰণে কৈছে কিজানি। মইতো এইটো কথা ক'ব নোৱাৰিম। তথাপিতো মই ভাবোঁ যে চক্ৰ গগৈ এজন পুৰণা বিজেপি। আমাৰ মুখ্যমন্ত্ৰী যেতিয়া বিজেপি হৈছে নতুন বিজেপি, আমাৰ মন্ত্ৰী বিধায়ক বহুত নতুন বিজেপি। কিন্তু চক্ৰ গগৈ একদম মই জনাত তেওঁ এটা সময়ত কংগ্ৰেছ কৰিছিল আৰু কংগ্ৰেছক বেয়া পাই তেওঁ RSS কৰিছে, তৃণমূল পৰ্যায়ৰ পৰা উঠিছে। সেইকাৰণে তেওঁৰ কথাটো অলপ গুৰুত্ব থকা উচিত। আৰু পঞ্চায়ত নিৰ্বাচনত দেখা গৈছে বিৰোধী ঐক্য নহ'ল, সেইটো কিবা প্ৰভাৱ পেলাব বুলি ভাবে নেকি? বিৰোধী ঐক্যটো চাওক, বিৰোধী ঐক্যটো প্ৰকৃততে ইচ্ছা কৰিব লাগিব। এনেই আৰু বাতৰি কাকত চিঠি পত্ৰ লিখি তেনেকৈ নহয়, অন্তৰেৰে কৰিব লাগে। এতিয়া অন্তৰে কৰা কথাটো মই এনেকৈ ক'ব অসুবিধা। অলপমানতো প্ৰভাৱ পৰিব। মই নপৰা বুলি ক'লে বেয়া হ'ব। ভোট কাটাকাটি বুলি কয় যে এইটো এতিয়া এটা সময় আছিল যেতিয়া হায়দৰাবাদৰ এটা পাৰ্টি আছিল ওৱেচি পাৰ্টিটো কাটোৱা পাৰ্টি বুলি কয়। এতিয়া অসমতো যদি কোনোবা কাটোৱা পাৰ্টি কেঁচি লৈ আহিছে মইতো নাজানো ক'ব। সেইকাৰণে মই এইবিলাক কথা এতিয়া এনেকৈ নকওঁ।